নমস্কাৰ স্বাগতম জনাইছো অসমীয়া ইউটিউব চেনেলটিলৈ আজি মই এই ভিডিঅ'টিত আপোনালোকলৈ আগবঢ়ালো কেঁচুমুৰিয়াৰ ফলত যি মাংস বাঢ়ি আহে আৰু সেই মাংস যেতিয়া পকিবলৈ ধৰে বা ঘাঁ লাগে বা তেজ পৰে এনেকুৱা ঘাঁহেও এনেকুৱা মাংস বাঢ়ি অহাই হওক বা মাংস বাঢ়ি আহিছে পুৰণি দেৰনি বা তেজ ওলোৱা বা পকা নাই কিন্তু মাংস বাঢ়ি আহিছে মাজে সময়ে বিষায় যেনেকুৱাই মাংস বাঢ়ি নাহক কিয় যিমান দিনৰ পুৰণি আপোনাৰ কেঁচুমুৰিয়া মাংস বাঢ়ি অহা সমস্যাই নহওক কিয় আজি মই এনেকুৱা এটা উপায় দিম এনেকুৱা এটা দৰৱ দিম যি নেকি এচামুচতে আপোনাৰ যি কেঁচুমুৰিয়া বাঢ়ি অহা মাংস লাগিলে সেয়া আপোনাৰ বহুদিনীয়া পুৰণি একেবাৰে খতম কৰি দিব আহক ভিডিঅ'টি মাজলৈ যাওঁ ভিডিঅ'টি মনোযোগেৰে চাব আৰু সম্পূৰ্ণকৈ চাব যদি আপুনি চেনেলটিত নতুন তেতিয়াহলে আপুনি চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি থব যাতে এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবলৈ ইয়াৰ কাৰণে আপোনাক লাগিব তেল যদি আপুনি গৰম দিনত এই কামটো কৰে তেতিয়া আপুনি নাৰিকল তেল ল'ব আৰু যেতিয়া ঠাণ্ডা দিনত বৰ্তমানটো ঠাণ্ডা চলি আছে বৰ্তমান ঠাণ্ডাৰ সময়ত আপুনি মিঠাতেল ল'ব এই দুইটাই তেলৰ ভিতৰত আপুনি বতৰ অনুসৰি গৰম আৰু ঠাণ্ডা অনুসৰি আপুনি এই দুয়োবিধ তেলৰ ভিতৰত আপুনি ল'ব নাৰিকল তেল আপুনি যিকোনো নাৰিকল তেল ল'ব পাৰে পেৰাচুট নাৰিকল তেল ল'ব পাৰে বা বিভিন্ন ধৰণৰ কোম্পানী থাকে ল'ব পাৰে এতিয়া যেহেতু ঠাণ্ডা এতিয়া মই মিঠাতেল ল'বলৈ কৈছো মিঠাতেল আপুনি ইয়াৰ কাৰণে ল'ব 1 চামুচ 1 চামুচ মিঠাতেলে যথেষ্ট মিঠাতেল এই যি কেঁচুমুৰিয়া বাঢ়ি অহা মাংস তাৰ কাৰণে খুব এটা ভাল তেল ই আপোনাৰ মাংস শুকুৱাই অনাত সহায় কৰে মাংসত যি বীজাণুৱে আক্ৰমণ কৰিছে যাৰ কাৰণে পকিবলৈ আৰম্ভ কৰিছে সেইখিনি একদমেই তৎক্ষণাত নাইকিয়া কৰে আপুনি ভয় নকৰিব পুৰণি দেৰনি ধৰিব বুলি একো নহয় মাত্ৰ আপুনি পিওৰ সৰিহৰ তেল আনিব প্ৰয়োজন হলে আপুনি মেলৰ পৰা আনিব তাৰ পাছত ল'ব ভেসলিন আপুনি পেট্ৰোলিয়াম জেলি ল'ব ভেসলিন পেট্ৰোলিয়াম জেলি ভেসলিন কোকো বাটাৰ ভেসলিন বিভিন্ন ধৰণৰ থাকে সেইখিনি নল'ব ভেসলিন যিটো আমাৰ সাধা আৰু যিটো আমাৰ পেট্ৰোলিয়াম জেলি বুলি কয় সেইটো ল'ব আপুনি দোকানত যদি বিচাৰে ভেসলিন পেট্ৰোলিয়াম জেলি আপুনি কিনিবলৈ পাব তাৰে আপুনি ল'ব আধা চামুচ 1 চামুচ মিঠাতেলৰ লগত আধা চামুচ এই ভেসলিন পেট্ৰোলিয়াম জেলি ল'ব তাৰ পাছত আমি বাকি বস্তু মিহলোৱাৰ আগতেই এইখিনি ভালদৰে মিহলাই লওঁ কাৰণ ভেসলিন সহজতে মিহলি নহয় গতিকে এই তেলৰ লগত ভেসলিনখিনি ভালদৰে মিহলাই ল'লে তেতিয়া বাকিখিনি মিহলাবলৈ সুবিধা হয় ভেসলিনে আপোনাৰ যি টানি ধৰা সমস্যাখিনি দূৰ কৰে তাৰ পাছত আমাৰ তৃতীয়বিধ বস্তু লাগিব কৰ্পূৰ আপুনি কফু বুলিও কওঁ আমি কিন্তু কৰ্পূৰ আপুনি যিটো আমি চাকি জ্বলাওঁ আৰতি জ্বলোৱা কৰ্পূৰ বুলি যদি আপুনি যি পূজা বস্তু বিক্ৰী কৰা দোকানত বিচাৰে তেতিয়া আপুনি তাত এই বস্তুটো পাব আৰতি জ্বলোৱা কৰ্পূৰ দেখিছে মই আপোনালোকক দেখাইছোৱে সেইখিনি আপুনি পিছি এনেকৈ পাউডাৰ কৰি ল'ব ইয়াত মিহলোৱাৰ আগতে আপুনি কফু হওক কৰ্পূৰ হওক বিভিন্ন দুটা নামেৰে জনা যায় কিছুমানে কৰ্পূৰ বুলি কয় কিছুমানে কফু বুলি কয় কাপোৰত দিয়া কফুৰটো নহয় কিন্তু যিটো আমি চাকি জ্বলাবলৈ ব্যৱহাৰ কৰোঁ সেই কফু ল'ব সেই কৰ্পূৰ ল'ব তাৰপিছত এনেদৰে আপুনি এটা বস্তুৰ সহায়ত পিছি পাউডাৰ ফৰ্ম কৰি ল'ব তাৰ পাছত সেই পাউডাৰখিনি আপুনি ইয়াৰ লগতে যিটো মিশ্ৰণ আমি মিঠাতেল আৰু ভেসলিনৰ বনালো তাতে মিহলাব সুন্দৰকৈ মিহলাব প্ৰতিটো বস্তু দিয়াৰ লগে লগে আপুনি এবাৰ মিহলাই যাব কাৰণ খুব ভালকৈ মিহলি হোৱাটো অত্যন্ত জৰুৰী তাৰ পাছত আমাক লাগিব সেভলন বা ডেটল আমি ডক্টৰৰ যি ফাৰ্মাসী তাত আমি পাই থাকো কিন্তু আপুনি ডেটল নল'ব ল'ব সেভলনে পুৰণি নধৰে
আপোনাৰ যি তাত থকা বীজাণু সেইখিনি একেবাৰে নাইকিয়া কৰি পেলাই। দেখিছে মই ইয়াৰে আধা চামুচ ল'লোঁ। আপুনিও চেভলন আধা চামুচ ল'ব। তাৰ পাছত সেইখিনি খুব সুন্দৰকৈ মিহলাই ল'ব। একদম মিহলোৱাটো কিন্তু আপুনি অকণমান টাইম লৈ মিহলাব, কাৰণ বস্তুখিনি খুব ধুনীয়াকৈ মিহলি হৈ যোৱাটো অত্যন্ত জৰুৰী। এয়া দেখিছে কিমান সুন্দৰকৈ পেষ্টটো হৈ পৰিছে নহয়নে? এই যে মই খুব সুন্দৰকৈ মিহলাইছোঁ সেইকাৰণে আপুনিও এনেকৈ ভালদৰে মিহলাব। এইটো ইয়াতে যিখিনি বস্তু আমি মিহলি কৰিছোঁ এইখিনি ইমানেই শক্তিশালী যে আপোনাৰ যেনেকুৱাই কেঁচুমুৰীয়াত বাঢ়ি অহা মাংস নহওক কিয় একেবাৰে শুকুৱাই দিব। এইখিনি আপুনি ষ্ট'ৰ কৰিব পাৰে। আপুনি কি কৰিব, এটা সৰু খালী টেমা ল'ব, যিটো টেমাত আপুনি এইখিনি ষ্ট'ৰ কৰিব পাৰিব। ষ্ট'ৰ কৰি আপুনি এইখিনি কমচে কম যিমান দিনলৈ আপোনাৰ জুৰে সিমান দিনলৈ আপুনি ব্যৱহাৰ কৰিব পাৰে। অকণমান সৰহকৈও ব্যৱহাৰ কৰিব পাৰে। ইয়াতে বেয়া হৈ যাবলগীয়া বস্তু একোৱেই নাই। গতিকে সৰহকৈ বনাই এনেকুৱা কণ্টেইনাৰ এটাত আপুনি এইখিনি ষ্ট'ৰ কৰি দিনে 2বাৰকৈ বা 3বাৰকৈ যিমানবাৰ আপুনি পাৰে লগাব। 2বাৰ 3বাৰ নোৱাৰিলেও অন্ততঃ এবাৰ লগাবই। এতিয়া আপুনি চাওক, মই আপোনালোকক দেখাইছোঁ এইখিনি আপুনি কেনেকৈ ব্যৱহাৰ কৰিব। সৰ্বপ্ৰথমে আপুনি অকণমান কপাহত চেভলন ল'ব, লৈ আপোনাৰ যি মাংস সেইকণ খুব সুন্দৰকৈ ধুই ল'ব। প্ৰথমে পানীৰে ধুব, তাৰপিছত চেভলনেৰে ধুব, তাৰপিছত এখন শুকান কাপোৰে মোহাৰি সেইকণ শুকুৱাই ল'ব। তাৰ পাছত আপুনি আন এখন কপা ল'ব, তাত আপুনি দৰৱটো লগাই লগাই আপোনাৰ সেই ঘাঁ টুকুৰাত লগাব। অকণমান ডাঠকৈ লগাব, 2বাৰ 3বাৰ লগাব। লগাই আপুনি তেনেকৈ থাকিবলৈ দিব। ৰাতি খুব বেছি ভাল কাম কৰে। অন্ততঃ শোৱাৰ আগত আপুনি সুন্দৰকৈ ধুই মোহাৰি চেভলনেৰে পুনৰ ধুই শুকান কাপোৰে মোহাৰি এই দৰৱটো লগাই থৈ দিব। সৰহ পৰিমাণে লগাই থৈ দিব। চাওক আপুনি পিছদিনা কেনেকৈ আৰাম পাই গৈছে। এনেকৈ যদি আপুনি কণ্টিনিউ এসপ্তাহমান ব্যৱহাৰ কৰে একেবাৰে আপোনাৰ আগৰ নিচিনা হৈ পৰিব, সেই ঘাঁ শুকায়। মই আশা কৰিছোঁ এই ভিডিঅ'টিত এইখিনি যি দৰৱ মই আপোনালোকলৈ আগবঢ়ালোঁ এইখিনি জানি আপোনালোক উপকৃত হ'ব। এইখিনি যিখিনি দৰৱ, এই দৰৱ দি বহুতকে ইতিমধ্যে আমাৰ খুৰাই ভালো কৰিছে। সেইকাৰণেহে মই আপোনালোকলৈ আগবঢ়ালোঁ। যিহেতু বহুতে প্ৰমাণ পাইছে আৰু সেইকাৰণে খুৰাৰ ওচৰত মানুহৰ লানি নিছিগে। গতিকে আপুনিও ব্যৱহাৰ কৰক। যদি আপোনাৰ কেঁচুমুৰীয়াত এনেকৈ মাংস বাঢ়ি অহা সমস্যা হৈছে আপুনিও উপকাৰ পাওক, আৰাম পাওক। ভিডিঅ'টি চাই কেনেকুৱা লাগিল মোক জনাব। যদি ভাল লাগিল এটা লাইক কৰিব, চেনেলটিও ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ, নমস্কাৰ।